মানকাছৰৰ কুকুৰমৰা পৰীক্ষা কেন্দ্ৰৰ 4জনকৈ শিক্ষক শিক্ষয়িত্ৰীক বহিষ্কাৰ। নিজৰ কৰ্তব্যত গাফিলতি কৰাৰ বাবে বহিষ্কাৰ কৰা হয় 4জনকৈ শিক্ষক শিক্ষয়িত্ৰীক। কুকুৰমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ 4জনকৈ শিক্ষক শিক্ষয়িত্ৰীক বহিষ্কাৰ কৰা হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত নিজৰ কৰ্তব্যত গাফিলতিৰ বাবে বহিষ্কাৰ কৰে। বহিষ্কৃত শিক্ষক শিক্ষয়িত্ৰীসকল ক্ৰমে কুকুৰমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইয়াকুব ইছলাম, গজাৰিকান্দি LP স্কুলৰ প্ৰধান শিক্ষক নুৰ আলম, নামাৰগাঁও হাইস্কুলৰ শিক্ষক নজমুল হক, নৱৰশ্মি স্কুলৰ শিক্ষয়িত্ৰী মুক্তা বেগম। আজি জেনেৰেল মেথমেটিক্স পৰীক্ষা আছিল, SSLC পৰীক্ষা। আমাৰ দুটা পৰীক্ষাৰ গৃহত হল নম্বৰ 5 আৰু হল নম্বৰ 18 দুজনকৈ টিচাৰ ইনভিজিলেশ্যন ডিউটিত আছিল। তেওঁলোকৰ কৰ্তব্যত অৱহেলা বা গাফিলতি কৰাৰ কাৰণে তেওঁলোকক আগন্তুক পৰীক্ষাৰ বাবে ইনভিজিলেশ্যন ডিউটিৰ পৰা বাদ দিয়া হ'ল। আজি কেইজনক বহিষ্কাৰ কৰিছে? 4জনক। মানকাছৰৰ পৰা ফাৰহাদ আহমেদ, দৈনিক অগ্ৰদূত ডিজিটেল।